নমস্কাৰ আসাম পুলিচ 2025 এবি কিছুমান আপোনালোকৰ জানিব লগা কথা এবাৰ এক্সাম প্যাটাৰ্নটো কেনেকুৱা আৰু সিলেবাস ডিটেইলছ সিলেবাসটো কি সিলেবাস থাকিব মেথছৰ আৰু ৰিজনিঙৰ ক্ষেত্ৰত কি কোনখিনি টপিক সামৰি লৈছে সেইখিনিৰ ওপৰত ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ আৰু বিশেষকৈ জানিব লগা যিকেইটা কথা আপোনালোকে হয়তো জানে সেইকেইটা হৈছে এক্সাম মোডটো কেনেকুৱা হ'ব OMR বেছৰ হ'ব জানে আপোনালোকে OMR বেছ ৰিটেন টেষ্ট হ'ব ডিউৰেশ্যনটো আপোনালোকৰ সময় 2 ঘণ্টাৰ হ'ব পৰীক্ষাটো 100টা প্ৰশ্ন থাকিব আপোনালোকৰ MCQ বেছ হ'ব মাল্টিপল চইচ কুৱেশ্যন হ'ব আৰু প্ৰত্যেকটো কুৱেশ্যনত আপোনালোকে হাফ মাৰ্কেট থাকিব অৰ্থাৎ 50 নম্বৰ হ'ব টোটেল আৰু মাৰ্ক কুৱেশ্যন থাকিব আপোনালোকৰ 100টা কুৱেশ্যন থাকিব কোনো ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্ক নাথাকে প্ৰশ্ন আপোনালোকে যেনেকৈ এডিআৰি এতিয়া পৰীক্ষা দিছিলে 7 তাৰিখেতো ৰিজাল্ট দিয়াৰ কথা কৈছে এডিআৰি ইয়াতে নেগেটিভ মাৰ্ক নাথাকে এডিআৰিৰ দৰে ওকে নেগেটিভ মাৰ্ক নাথাকে কথা মনত ৰাখিব লগা কথাটো হ'ল এটা প্ৰশ্নত আপোনালোকৰ হাফ মাৰ্কে থাকিব আৰু টোটেল প্ৰশ্ন থাকিব 100টা প্ৰশ্ন থাকিব আৰু ইয়াৰে শিতানবোৰ হৈছে প্ৰায় 5টা শিতান সামৰি লৈছে প্ৰত্যেকটো শিতানৰ পৰা 20টাকৈ প্ৰশ্ন আহিব আৰু প্ৰত্যেকটো শিতানত 10 মাৰ্কছ কৈ থাকিব আপোনালোকে যদি শিতানবোৰ যদি চাই সেকশনছ কভাৰ্ড বুলি ক'লে কি সেকশন কভাৰ্ড কৰি লৈছে এলিমেণ্টাৰী এৰিথমেটিকৰ যিখিনি আছে সেইখিনি কভাৰ্ড কৰিছে মেথছৰ জেনেৰেল ইংলিছখিনি আছে আপোনালোকৰ যিকেইটা থাকে আপোনালোকে যদি এই কথাখিনি নাজানে বহুত কিবা বেলেগ পঢ়ি লাভ নহ'ব যিখিনি পঢ়িব লাগে সেইখিনি পঢ়িব লাগিব সিলেবাসটোত কি দিছে আচলতে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ প্ৰশ্ন আহিব আপোনালোকৰ আসাম হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফিৰ প্ৰশ্ন আহিব আৰু লগতে জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা প্ৰশ্ন আহিব গম পাইছে আৰু প্ৰত্যেকটো বিষয়ত কেইটাকৈ প্ৰশ্ন থাকিব 20টাকৈ প্ৰশ্ন থাকিব আৰু এটা বিষয়ত 10 মাৰ্কছ কৈ থাকিব গম পাইছে এতিয়া মেথছৰ কি থাকিব এলিমেণ্টাৰী এৰিথমেটিকত কি থাকিব আমি চাম আৰু ৰিজনিঙৰ ক্ষেত্ৰত কি থাকে ডিটেইলছ টপিক কোনখিনি লৈছে গম পাইছে গণিতৰ ক্ষেত্ৰত কোনবোৰ টপিক থাকিব গণিতৰ ক্ষেত্ৰত যদি চাই প্ৰায় 9টামান টপিক দিয়া আছে সিলেবাসটোত নাম্বাৰ চিষ্টেম আহিব নাম্বাৰ চিষ্টেমৰ যিকোনো প্ৰশ্ন আহিব পাৰে আপোনালোকৰ যি আমাৰ বাস্তৱ সংখ্যা হওক স্বাভাৱিক সংখ্যা হওক আপোনালোকৰ পূৰ্ণ সংখ্যা হওক অপৰিমেয় সেইবোৰৰ ওপৰত ভিত্তি কৰি তেনে ধৰণৰ কুৱেশ্যন বনাই ফ্ৰেকশ্যনৰ হওক আপোনালোকক দিব পাৰে সিম্পলিফিকেশ্যনৰ দিব সমাধান কৰিবলৈ কিবা কুৱেশ্যন কিছুমান দিব সমাধান কৰিবলৈ দিব তাতে সমাধান কৰাত কেনে ধৰণৰ কুৱেশ্যন পৰিব পাৰে ব্ৰেকেট ৰিলেটেড বদমাছ ফৰ্মুলা কুৱেশ্যন পৰিব পাৰে পাৱাৰ সিৰিজৰ পৰিব পাৰে সেইবোৰ চাব আপোনালোকে ৰেচিঅ' আৰু প্ৰপ'ৰ্শ্যন থাকিব অনুপাত আৰু সমানুপাত বুলি কৈছে অনুপাত আৰু সমানুপাতৰ ভিডিঅ' মই বনাই থৈছোঁ মেথছিট বিপিকে ইউটিউব চেনেলটোতে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দি দিম ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ কনচেপ্ট দি ভিডিঅ' বনাই থোৱা আছে পাৰ্চেণ্টেজৰ বনাই থোৱা আছে আপোনালোকৰ পাৰ্চেণ্টেজ চাব পাৰে প্ৰফিট আৰু লছৰ ভিডিঅ' বনোৱা আছে সেইবোৰ চাব পাৰে আপোনালোকে খুব সুন্দৰভাৱে ভিডিঅ'বোৰ বনাই থোৱা আছে আপোনালোকৰ ষ্টাডি কৰক পৰীক্ষা ভাল হ'ব এতিয়াও যথেষ্ট সময় আছে যিহেতু 23 মাৰ্চ মানত হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে ভালদৰে পঢ়ক আৰু মেথছৰ আৰু টপিক কিছুমান আছে সেই টপিকখিনি আপোনালোকে জানিব লাগিব গম পাইছে সেই টপিকখিনি যদি জানে তেতিয়াহ'লে আপোনালোকৰ বুজিবৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয় কিখিনি বস্তু ষ্টাডি কৰিব আৰু যদি চাই এভাৰেজ আছে আপোনালোকৰ গড় উলিয়াবলৈ দিব পাৰে আৰু এই টপিকখিনি এইখিনিৰ পৰাই সামৰি ল'ব যিটো 10 মাৰ্কছ আহিব গণিতৰ পৰা এইখিনিৰ পৰাই সামৰি ল'ব 20টা কুৱেশ্যন থাকিব টাইম আৰু ৱৰ্কৰ আপোনালোকৰ প্ৰব্লেম আহিব পাৰে সময় ধৰি লওক কেইজন মানুহ 3জন মানুহে কাম কৰিছে 6 ঘণ্টাকৈ কৰিছে 5 দিনত শেষ কৰিছে তেনেকুৱা কুৱেশ্যন আহিব পাৰে দূৰত্ব হওক আপোনালোকৰ বেগ হওক টাইম সময় এজন মানুহে 1 ঘণ্টাত 5 কিলোমিটাৰ গৈছে তেওঁ ভাগৰ দ্ৰুতি কিমান তেনেধৰণৰ প্ৰশ্ন কিছুমান আহিব পাৰে কম্পাউণ্ড ইণ্টাৰেষ্টৰ প্ৰশ্ন আহিব পাৰে সৰল সুত উলিওৱা প্ৰশ্ন আহিব পাৰে আপোনালোকৰ ধৰি লওক 1000 টকা এজন মানুহক 5 বছৰৰ কাৰণে বছৰি 5 টকা সুতত দিছে তেতিয়াহ'লে তেওঁ 10 বছৰ মূৰত সুত কিমান হ'ব তেনেধৰণৰ প্ৰশ্ন কিছুমান আহিব পাৰে আপোনালোকৰ চক্ৰবৃদ্ধি সুতৰ প্ৰশ্ন আহিব পাৰে এই টপিকখিনি আপোনালোকে সাঙুৰি ল'ব এইখিনিক লৈ আপোনালোকে কমপ্লিট ষ্টাডি কৰি দিব ওকে ইয়াৰ পিছতে যদি চাই ৰিজনিঙৰ ক্ষেত্ৰত কোনবোৰ টপিক লোৱা আছে তো ৰিজনিঙৰ ক্ষেত্ৰত কডিং ডিকডিঙৰ প্ৰশ্ন কডিং ডিকডিং চাব আপোনালোকে ভালদৰে ব্লাড ৰিলেশ্যন চাব কডিং ডিকডিংখিনি বুজিব পাৰিছে আপোনালোকে ধৰি লওক ABCDখিনি দি দিছে কোন ক'ত কেতিয়া কেই নম্বৰত কোনটো পৰিছে তেনেধৰণৰ প্ৰশ্ন আহিব পাৰে তা ৱৰ্ডৰ কিবা কিবি প্ৰশ্ন আহিব পাৰে আপোনালোকৰ ডিক্সনাৰী প্ৰশ্ন আহিব পাৰে আপোনালোকৰ সেইবোৰ চাব আপোনালোকৰ আৰু ব্লাড ৰিলেশ্যনটো জানেই আমুক এজন মানুহৰ কথা দিব পাৰে বোলে মানুহজন আমুকৰ ককাক আমুকৰ আইতাক তেতিয়াহ'লে এই লগত কিয়াৰ সম্পৰ্কটো কেনেকুৱা তেনেধৰণৰ প্ৰশ্ন আহিব পাৰে ডিৰেকশ্যন চেঞ্জ টেষ্ট আহিব পাৰে মই ধৰি লওক উত্তৰে 5 কিলোমিটাৰ গ'লোঁ দক্ষিণলৈ 2 কিলোমিটাৰ গ'লোঁ পূবে তাৰপিছত 2 কিলোমিটাৰ গ'লোঁ এতিয়া মই কোন দিশত আছোঁ বা পূবৰ পৰা কিমান কিলোমিটাৰ আঁতৰত আছোঁ তেনেকুৱা প্ৰশ্ন কিছুমান আহিব পাৰে আপোনালোকৰ পাজলবোৰ চাব আপোনালোকে লজিকেল ভেন ডায়েগ্ৰাম চাব ভেন ডায়েগ্ৰাম ধৰি লওক আপোনালোকৰ ভাৰতবৰ্ষৰ আপোনাৰ দুখন ষ্টেট দি দিছে ভাৰতবৰ্ষ দিলে ধৰি লওক আমাৰ অসম দিলে
অৰুণাচল দিলে ইমানখিনি দিয়া হৈছে এতিয়া আপোনালোকে যদি ভেন ডায়াগ্ৰামটো চাই অৰুণাচল আৰু অসমখন কি দুখন ৰাজ্য আৰু ভাৰতখন এখন দেশ ভাৰতৰ ভিতৰত সেই দুখন ৰাজ্য আছে গতিকে তাৰ মাজতে আপোনালোকে ভাৰতৰ এটা চাৰ্কুলৰ মাজত দুটা বেলেগ বেলেগ চাৰ্কুল সোমাই থাকিব তেনেধৰণৰ ভেন ডায়াগ্ৰাম কিছুমান আপোনালোকে বেলেগ লজিকেল ভেন ডায়াগ্ৰাম চাব পাৰে আপোনালোকে চিৰিজ কম্পিটিশ্যনৰ প্ৰশ্ন আহিব পাৰে চিৰিজ কম্পিটিশ্যনৰ আহিব এনালজি আহিব আপোনালোকে এই বস্তুখিনি যদি ভালদৰে চাই আপোনালোকৰ পৰীক্ষা ভাল হ'ব এই টপিকখিনি কভাৰ কৰি আপোনালোকে পঢ়ক বাকী হিষ্ট্ৰী পলিটিক্স